এয়া হ'ল পিছদিনাৰ ৰাতিপুৱাৰ অৱস্থা। আটাইকেইটা টোপনিত লাল খাল, মানে মোৰ বাহিৰে আটাইকেইটা গাতে কুম্ভকৰ্ণ তেজ আছে। উঠিয়ে দুয়োজনৰ মাজতে কাপোৰক লৈ কাজিয়া মানে এই চিৰিয়াছটো নহয় দেই, ধেমালি ধৰণৰ কাজিয়া। ল'ৰা মানুহৰ সময়ৰ কথাটো আপোনালোকে জানেই। মাত্ৰ 10-15 মিনিটতে আটাইকেইটা ৰেডি হ'লোঁ আৰু তাৰপিছত ওলাই গ'লোঁ ভেনিউলৈ। তেতিয়ালৈকে চাউণ্ডৰ ছেটআপ কমপ্লিট হোৱা নাছিলে আৰু ষ্টেজৰ কাম, চাউণ্ডৰ কাম সকলোখিনি কমপ্লিট হোৱালৈকে আমিও আগবাঢ়িলোঁ বেকী নদীৰ বালিচৰালৈ। We are all set for tonight at Riverside camping আৰু 31st পাৰ্টি হ'ব আজি। So 31st পাৰ্টি উইথ মিউজিক। আৰু 2023 বৰ্ষৰ শেষৰটো আবেলিয়ে আমাৰ পৰা বিদ্যালয়ে সন্ধিয়াক পঠিয়ালে আমাৰ সংগীত শুনিবলৈ। আৰু তেতিয়ালৈকে সকলোখিনি কাম সম্পূৰ্ণ হৈ উঠিছিল আৰু আমিও সাজু হৈ গ'লোঁ আমাৰ 2023 বৰ্ষৰ শেষৰখন সংগীতৰ যুদ্ধ কৰিবলৈ। বৰ্ষটোৰ শেষটো নিশা আৰু আপুনি আপোনাৰ আটাইতকৈ ভাল লগা কামটো কৰি আছে। ইয়াতকৈ আৰু বিশেষ হ'ব পাৰে নেকি? এনেকৈয়ে সুৰ, তাল আৰু সংগীতৰ লগতে অভিমন্যু ঘেৰাও কৰাৰ দৰে জুইকৰক চাৰিওফালৰ পৰা আটাইয়ে ঘেৰাও কৰি আলোচনাত বহিল। কোনোবাই যদি কাৰোবাক পোৱাৰ সুখ প্ৰকাশ কৰিছে, কোনোবাই আকৌ কাৰোবাক হেৰুৱাৰ দুখ প্ৰকাশ কৰিছে। আন এজনে আকৌ কাৰোবাক নতুনকৈ ভাল লগাৰ কথা কৈছে। আৰু তাৰ মাজতেতো জোচ দিয়া আৰু সান্তনা দিয়া কেইজনটো আছেই। মুহূৰ্ততে ল'ৰা যেতিয়া নানা ধৰণৰ কাহিনী ওলাব। শেষত সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই আকৌ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই ব্লগটোৰ পৰা লৈছোঁ বিদায়।